আমাৰ মহাবিদ্যালয়ৰ NSTCৰ ফালৰ পৰা দুটি স্কিল কোৰ্স এপ্ৰুভ কৰা হৈছিলে। এই দুইটাৰ ভিতৰত এটা হ'ল আপোনাৰ ফৰেষ্ট নাৰ্চাৰী ৰাইজাৰ। ইয়াত প্ৰায় 40 জন ছাত্ৰ আৰু ছাত্ৰীয়ে এডমিশ্যন লৈছে আৰু তেওঁলোকৰ ক্লাছৰ উপৰিও টিউটৰিয়েল ক্লাছ প্ৰেক্টিকেল কৰিব লাগে। সেই হিচাপে আমি মহাবিদ্যালয়ৰ ফালৰ পৰা এখনি নাৰ্চাৰী খুলি দিছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ হেৰি কৰিব পাৰে, প্ৰেক্টিকেল কৰিব পাৰে, যাতে প্ৰেক্টিকেল কৰি তেওঁলোকে অভিজ্ঞতা ল'ব পাৰে। সেইকাৰণে এই নাৰ্চাৰীটো বনোৱা হৈছে আৰু আজি প্ৰেক্টিকেলৰ এটা অংশ হিচাপে ছাত্ৰীসকলে আপোনালোকে দেখা পাইছে যে মিনি ট্ৰেক্টৰ কেনেকৈ চলায় আৰু মিনি ট্ৰেক্টৰৰ মাধ্যমেৰে নাৰ্চাৰীৰ যি পুলি ৰোপণ কৰা হয়, পুলিৰ কাৰণে যি পেকেটিং কৰা হয়, সেই পেকেটিঙৰ মাটি যিটো চইল, সেই চইল কেনেকৈ গ্ৰাইণ্ডিং কৰিব লাগে, এই বিষয়টোৰ ওপৰত তেওঁলোকক প্ৰেক্টিকেল নলেজ দিয়া হৈছে। এই ছোৱালীজনীৰে ইমান ধুনীয়াকৈ আজি প্ৰথমে এইখনত হাত ধৰিছে, তেওঁক এবাৰ দেখুওৱা হৈছে আৰু এনেকুৱা যেন লাগিছে তাই বহু আগৰে পৰা পঢ়ি আছে। তো আমি ছাত্ৰ ছাত্ৰীসকলক, বিশেষকৈ ছাত্ৰীসকলক এইবোৰ শিক্ষাৰ মাধ্যমেৰে তেওঁলোক যাতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছতে নাৰ্চাৰী বিজনেছক এটি তেওঁলোকৰ সংস্থাপনৰ এটি মাধ্যম হিচাপে ল'ব পাৰে, তাৰ কাৰণে তেওঁলোকক আমি প্ৰস্তুত কৰিছোঁ। আমাৰ বিশ্বাস যে তেওঁলোকে স্বাৱলম্বী হ'ব পাৰিব আৰু তেওঁলোক সক্ষম হ'ব পাৰিব, কাৰণ প্ৰায়বোৰ ছাত্ৰ ছাত্ৰী যিসকলে এডমিশ্যন লৈছে মেক্সিমামে ভেৰি মাছ ইণ্টাৰেষ্টেড। এই প্ৰগ্ৰামটো প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা 3.0ৰ অধীনত আমি এপ্ৰুভেল পাইছোঁ। কোৰ্চটোৰ নাম হৈছে ফৰেষ্ট নাৰ্চাৰী ৰেইজাৰ। ইয়াত ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ নাৰ্চাৰী পুলি অংকুৰ কৰা হয়, তাৰপিছত পুলিবোৰ কেনেকৈ পেকেটলৈ ৰূপান্তৰ কৰি পেকেটত তাক ট্ৰেন্সফাৰ কৰি পেকেটৰ মাটি কেনে হ'ব লাগিব আৰু পেকেটত ৰূপান্তৰ কৰি নাৰ্চাৰী পুলি কেনেকৈ তাক গ্ৰ' কৰিব লাগিব আৰু এই গ্ৰ'য়িং পিৰিয়ড, এই মেচুৰিটি পিৰিয়ডলৈকে পুলিবিলাকে যিবিলাক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সম্ভাৱ্য, সেই বিষয়টো তেওঁলোকক নলেজ দিয়া হ'ব প্ৰেক্টিকেলি। আৰু তাৰ কাৰণে আমি আমাৰ এই অঞ্চলৰ ডবকা অঞ্চলৰ ৰেঞ্জ অফিচাৰ তেখেতৰ সৈতে যোগাযোগ ৰাখিছোঁ, DF মহোদয়ৰ সৈতেও আমি কমিউনিকেট কৰিছোঁ আৰু আমি আশা কৰিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্ট অফ ফৰেষ্ট্ৰিৰ লগতে আমাৰ এখন MOU ছিগনেচাৰ হ'ব আৰু এই MOUৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীসকলে ফৰেষ্ট্ৰিৰ আণ্ডাৰত যিবিলাক নাৰ্চাৰী আছে সেই নাৰ্চাৰীবিলাকলৈ তেওঁলোকে প্ৰত্যক্ষভাৱে হেৰি কৰিব, এই ভিজিট কৰিব আৰু ভিজিট কৰি ইয়াৰ পদ্ধতি, কৌশল, টেকনিক এই বিষয়ে তেওঁলোকে নলেজ লাভ কৰিব। ইয়াতে দেখা পাইছে ছাত্ৰীসকলে বালি ছটিয়াই আছে, অৰ্থাৎ এই যিবিলাক হেৰি দেখিছে নাৰ্চাৰী বেড দেখা পাইছে, সেই নাৰ্চাৰী বেডৰ আমি অলৰেডি বকুল, শিলিকা, তাৰপিছত আপোনাৰ এনেধৰণৰ 4টা প্ৰজাতিৰ ফৰেষ্ট প্লাণ্ট আমি অংকুৰিং কৰি আছোঁ। ইয়াতে অলৰেডি আমি এসপ্তাহৰ ভিতৰতে বকুলৰ অংকুৰণ আৰম্ভ হৈছে। দেখা পাইছে এই চাক অংকুৰণ আৰম্ভ হৈছে। লাহে লাহে আমি আজি আমি খুলিছোঁ যাতে মুকলি বতাহ পায়। আৰু ইয়াতে বালি ছটিয়াই দিছোঁ। বালি ছটিয়াই ছটিয়াইছোঁ এইকাৰণে যে ছাত্ৰ ছাত্ৰীসকলে গম পাব লাগে যে অংকুৰ যেতিয়া আমি ট্ৰেন্সপ্লান্ট কৰিম পেকেটে লৈ, তেতিয়া এই পুলিবিলাক টানি উঠাওঁতে তাৰ যিবিলাক শিপা আছে, শিপা যাতে ছিঙি নাযায় তাৰ কাৰণে বালি ছটোৱা হৈছে। আৰু ইয়াৰ ওপৰত পানী যিমান ৰেচিঅ' হিচাপত যিমানখিনি পানী দিব লাগে পানী দি ইয়াতে খেৰ দেখা পাইছে, আকৌ ইয়াক ঢাকি ৰখা হ'ব যাতে তাৎক্ষণিকভাৱে ড্ৰাই নহয়। তো এই ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক আমি তেওঁলোকক কৰিছোঁ, মটিভেট কৰিছোঁ আৰু দে আৰ ইণ্টাৰেষ্টেড, তেওঁলোক খুব ইণ্টাৰেষ্টেড। আমি যোৱাকালি এই বিষয়ত ইয়াৰ ব্ৰেণ্ডিং মাৰ্কেটিং সন্দৰ্ভত এটি গেষ্ট লেকচাৰ দিবলৈ আমি ডুমডুমা কলেজৰ আমাৰ এই অঞ্চলৰ ল'ৰা ডক্টৰ ইফতিকাৰ হুছেইন
আক্তাৰ হুছেইন, তেখেতক তেওঁ এছিষ্টেণ্ট প্ৰফেচাৰ হয় বীৰ ৰাঘৱ মৰাণ কলেজত। তেখেতেও নাৰ্চাৰী বিজনেছত মাৰ্কেটিং ব্ৰেণ্ডিঙৰ গুৰুত্ব কি এই সন্দৰ্ভতো প্ৰায় 2 ঘণ্টামানৰ এটি লেকচাৰো দিছে, ছাত্ৰ ছাত্ৰীসকলক ইণ্টাৰেকশ্যনো কৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ ফিডবেকো সন্তোষজনক, আৰু তেখেতৰো ছাত্ৰ ছাত্ৰীসকলৰ ইণ্টাৰেষ্ট সন্দৰ্ভতো ফিডবেক যিটো, সেই ফিডবেকটো বৰ সন্তোষজনক। আমি ফিডবেক লাভ কৰিছোঁ। আমি সকলোৰে ইনস্পাইৰেশ্যন, সকলোৰে মটিভেশ্যন, সকলোৰে সহযোগিতা বিচাৰিছোঁ যে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী যিসকলে এইখন মহাবিদ্যালয়ত অধ্যয়ন কৰিছে, তেওঁলোকৰ শৈক্ষিক যিটো পিৰিয়ড, যিটো ডিগ্ৰী কমপ্লিশ্যন কৰাৰ পিছত যাতে তেওঁলোক স্বাৱলম্বী হয়, সেই বিষয়ে যাতে আমি আমাৰ সকলোৰে ফালৰ পৰা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব লাগে। আমি মহাবিদ্যালয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই পদক্ষেপ গ্ৰহণ কৰিছোঁ। আমি আৰু কিছুমান ষ্টেপ ল'ব গৈ আছোঁ, যাতে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ উপৰি যিসকল আনঅৰ্গেনাইজ ছেক্টৰত, আনঅৰ্গেনাইজ লেবৰ আছে, তেওঁলোকক স্কিলাইজ, অৰ্থাৎ তেওঁলোকক প্ৰশিক্ষণ দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এই সন্দৰ্ভত আমি NSTCৰ সৈতে পোনপটীয়াকৈ আমি যোগাযোগ ৰাখিছোঁ। NSTCৰ ফালৰ পৰা মানুহ আহিছে, ইনস্পেকশ্যন কৰিছে মহাবিদ্যালয়খনকো। তেওঁলোকে মহাবিদ্যালয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে, সেই পদক্ষেপবোৰ ভূয়সী প্ৰশংসা গ্ৰহণ কৰিছে। গতিকে মই সকলোৰে শুভেচ্ছা, সকলোৰে সহযোগিতা, এনকাৰেজমেণ্ট, মটিভেশ্যন এইবিলাকক আশা ৰাখিছোঁ। এইখিনিতে মই লাইভটো সমাপ্ত কৰিছোঁ। ধন্যবাদ।